ও দাদা যো ঘৰত যাও আকৌ নাই যো তোৰ এনাহে মাথাটো ঘূৰিছিল তেতিয়া তই আৰু মোক কিয় মিছা মাতিছে ডাক্তৰে তোক কি কৈছিল চব মই শুনিয়ে আহিছিলো মোৰ হাতত আৰু বেছি দিন নাই ন বাবা এই বাবা মোৰ মৰবাৰ ইচ্ছা নাই এতিয়াতে কিবা এটা নকৰা কিয় তই বাবা মই কি কৰোঁ ফাদাৰ তোৰ হঠাৎ এইগিলাখান কি হৈ গ'ল মই ধৰিবই নোৱাৰিলোৱে জন্ম হওঁতেও খাবা নাবা ঘৰত জন্ম হ'লো সেইকাৰণে সৰুতে ভাবিছিলোঁ ডাঙৰ হ'লে ধনী মানুহ হওক ধনী মানুহৰ সপোন দেখি দেখি সদায় পইচাৰ পিছতে দৌৰি থাকলো ইনকে থাকাতে জীৱনটো উপভোগ কৰিব নোৱাৰিলো তাৰে পিছত মাইৰেক বিয়া পাতিলো বিয়াৰ পিছত তই হ'লি পিছত তোক লৈ সপোন গেলা দেখিলো ভাবছিলো তই ডাঙৰ হ'লি নিজৰ চব সপোন গেলা পূৰণ কৰিম কিন্তু অলপমান সুখ পোৱাৰ লগে লগে ভগৱানে দেখোন চব সুখ গেলাই কাঢ়ি নিলাগে বাবা মোৰ পৰাই ফাদাৰ ইমান হতাশ নহবিচোন তই নহয় বাবা বহুত সপোন বাকী আছিলে মোৰ ইমান সলতে মৰবাৰ ইচ্ছা নাছিলে বাবা কি কবি ফাদাৰ ডাক্তৰে কমতে যিমান টকা পইচা খৰচ কৰিলেও টকাৰ আমি আগতে ঘূৰি নাপাওঁ হ'ব দে বাবা মই দুখ নকৰোঁতো কিন্তু এটা কথা মোৰ বেমাৰটোৰ কথা মাইৰে সিহঁতৰ লগত নকবি দে সেন্দে আৰু মিছাতে দুখ কৰি থাকোঁ জানাই তোৰ তিৰি মানুহৰ কথা হ'ব দে ফাদাৰ তই ইমান চিন্তা কৰিব নালাগে মই ঘৰত নকওঁ দে কাকো এইটো কথা অকল তোৰ আৰু মোৰ মাজতে থাকো হ'ব দে নকবি একো নাই মোৰ ভাগ্যত কিজানি এখনি আয়ুস লেখা আছিল হ'ব দে কিন্তু মোৰ কেইটামান শেষ ইচ্ছা আছে বাবা এই ইচ্ছাকেইটা তই পূৰণ কৰিব লাগিব তেতিয়াহে মোৰ আত্মাটো শান্তি পাব কি ইচ্ছা ফাদাৰ কি ইচ্ছা মানে তোক মই কম দে সময়ত এতিয়া ঘৰত যাই আৰু অভিনয় কৰিব লাগিব একো বেমাৰ নহয় ফাদাৰ উঠক পানী গিলাচ খাই লওক এনেকে বাগাত দি থাকিলে বেমাৰ ভাল নহয় বেমাৰে লাইকাই অলপমান ৰদে চদে বহক উঠক মানে বৰে পুৱাই উশাত মেখা আনিলা এইগিলাও হল বুলি আৰু কিমান খাবা এই উশাতখিনি খোৱাৰ আগতে থকথকীয়া গাখীৰ দিয়া চাহ একাপ খাব পালি ভাল লাগে থকথকীয়া গাখীৰ দিয়া চাহ আনিছো আপুনি খাই ভাল পায় নহয় থকথকীয়া চাহ বনাই খোৱা নালাগে চোৱা মোৰো হাত ভৰি আছে বাপেৰে আইতে বিঘ্নিলৈকে থৈ গেলে তুমি বা আৰু চাহ কি বিঘ্নি লাগাও যত যি হল তোমাৰ কাৰণে হৈছে কলি বাবা ইতে বেয়া আইলি পুতুটোক লাগে দিবা হকে বিহকে ৰুমটোৰ ভিতৰে ফুচফুচকে আপনিও মই সহ্য কৰিব নোৱাৰা আহিছো উঠক উশাতখিনি খাওক আৰু থকথকীয়া চাহ মই বনাই খুৱাম মই বনাই খোৱালে কিজানি বেমাৰে ভালে উশাত নাখাকে উশাত গেলা খাই থাকিলেও এখাতে দুৰ্বল হ'ব উঠক উশাতখিনি খাওক আপুনি এইগিলা কি কয় মা ইমান দিনে মই বনোৱা নাখাই কিনে কাই বনোৱা খাই আছে কালি দেউতাৰ কিবা এটা হল বুলি আপুনি মোৰ দেউতা আৰু মোক দোষ দিলি নহব নহয় আপুনিও কথা সদায় মোকে কামৰে থাকে দিয়ক দেখছি মইদাৰৰ মুখ আপোনাৰ আগত মোক কিমানখিনি বেয়াকে ক'লা আপুনি একো কথা ক'বা নোৱাৰে মোক কামৰৰ কথা কৈছে সৰল মানুহটোক মই আজি লগত দিবা লাগিব দে হ'ব দে তোৰ মই কিমান নাটক কৰ এনেকে নাটক কৰি থাকিলে দেখোন দুদিনমান পিছত বৰষা আৰু প্ৰস্তুতিত কৰিব ওপৰত যাবা আজি ভৰি চাহকাপ দিলাকে দে তাতে তোমাৰ গাত কিয় জুই লাগছি আগে পিছে দেখোন তাইয়ে চাহ দি থাকে আৰু কেতিয়াবা যদি চাহকাপ নেদিক কিনে গধূলা ৰুমৰ ভিতৰে ঘুৰকি থাকে তাতেও দেখোন তুমি বকপা যাবা দিলো আকাৰ নেদিলো আকাৰ তাই এতিয়া মানুহে মেচিন নহয় তোমাৰো দিনক দিনে বেছি হৈ যায় যিমানে কমকে বকপা দিয়ক সিমানে বেছি বকপা যাবা তুমি সঁচা কথা ক'লে এনে গুণ্ডাৰিনী বেয়া দেউতা যোনে জীৱকে বকি থাকক দিয়ক আপোনাক গেলি মই চাহ আনছো আপুনি খাওক মৰমত বৈৰেৰে দিছি আৰু বাকী বিঘ্নি লাগে মোৰ কথা ক'লে নামনা মানুহ পিছত কি হৈ গতি দেখা পাম ময়ো আপোনাক ইমান খং মই মোৰ কথা কোনোবা দিনা মানে না মোৰ কথা কোনোবা দিনা শুনে কোনোদিনো মোৰ হৈ নকওঁ বৈৰেৰে হৈ কৈ থাকিব উশাত খাই খাব নাখায় না যি কৰে কৰি থাকক মাকছে কাৰ বাল্লাত পৰিল এও জন্ম হওঁতে উল্টা কৰি জন্ম হৈছিল নেকি মায়াকো বাচি থাকলি সুধবা পাৰিলো মায়াকো চেলতে বলাক না শুনছ কি আমাৰ দুয়ে ওলকবি ইটা খাব পৰা আহিছে বৰ ঠগা আহিছে দেখোন এটা কাম কৰিবাচোন আজি মই বাজাৰৰ পৰা মাছ লৈ আহিম তুমি মাছেদি বানাবাছো ওলকবি কেইটা খাবা ৰবা মাছ আৰু এটা কথা হৈছে তুমি ঘৰৰ পৰা ওলাই যোৱাৰ পিছত মায়ে মোক এনিটাইম গালিয়ে পাৰি থাকে দেউতাক চাহ দিবা গেলেও গালি পাৰে মই যিকোনো কাম কৰিলেও মানে মাৰ প্ৰব্লেম আমি নলবা এটা কাম কৰিবা আমি বেলেগকে থাকিবা কিনো কোৱা পাগলা আহিছ নেকি কি পাগলা হলো বল আমাৰ মায়ের অলপ পাগলা চেউর আছে
এখনি তুমি এডজাস্ট কৰি চলবা লাগব দা হল বুলি আৰু মই কিমান এডজাস্ট কৰিম মায়েৰ মতে মায়েৰে ৰান্ধি খাব আৰু আমাৰ মতে আমি ৰান্ধি খাম বাহ বেলাঘৰ ঠাণ্ডা মই চব ঠাণ্ডা বুজিয়ে পাই আছো কাইজা কৰা চুটাটো হল বেলাঘৰ কাৰণে সব বুজি আছো মই কিমান চলি তোক লাগবা হল বুলি হকে বিহকে কেৱল ঘৰখানত কাইজা লগত ঠাণ্ডা চলি নুহুনে বুলি হ'ব দে মাই তইনো কিমান পাৰা বকাটি বকি থাকাৰ চালা তন্দৰ দুৰে কাইজা ভাঙাতে যায় মোৰ চন্দে বুলি নকবা মই কাইজা নকৰো নহয় মায়ে সদায় কাইজা কৰে মোৰ লগত তুমিও ইমান কথা কবা নালাগে কেইদিনমান পিছত খেদা খাবা আনা আনলি চালা অফিস জালক যাং মই তাতেও মোৰ মন নবয়ে এই দুৰে কথাই মনত পৰি থাকে ভাবু দুৱে কাইজা চাইজা লাগি মাৰাই যা নেকি চালা তন্দৰ কাইজা ভাঙাতে যাবা দস্তি মোৰ যি ভাবা ভাবি থাক এখন ঘৰত দুটা পাক মুঠাও নহয় গম পাইছা না অলপ তিৰিৰ কথা শুনা বাদ দিবি দেখছো না তোমাৰ আগতে কিনকে কৈ থৈ গল মোক মাই আৰু তুমি নলিতো আছে কিমান কথা শুনই মোক মই নৰু আৰু ইনকে থাকবা আমি বেলা গয়ে খামদা লাগা হলে দেউতাকো আমি আমাৰ লগতে ৰাখিম থাকক দা হেতু একলাই খাম এই কিনো একলা বেলা গ কথা কৈ আছো মই আখান ঘৰৰ এটাই চলি মই যদি বেলা গ গাঁৱৰ মানুহ কি বুলি কব গাঁৱৰ মানুহ যি কৈ কব দা আজিকালি ঘৰে ঘৰে বেলা কৰি খায় দা মই নৰু আৰু তুমি বেলা হলাই দাচোন এখন কাটি দেটো থাকবা আখান ঘৰতে থাকবা তেতিয়াও মাই তোমাক এনাই কৰব টেবলেটটো খালা খালো এটা কথা হৈছে কি কথা হৈছে দা কথা মানে পুতে বুঢ়ে আলোচনা কৰি আছিল পিছফালে জানো মই তুমি মোৰ ঘৰত এনাই নাহো বুলি কিবা কমপ্লেইন দিবা আহিছো এইবাৰ বা কাৰ কি কমপ্লেইন দিবা আহিছো কচোন শুনো মই বৈৰাৰে পুতেৰে কৈ আছে বেলেগকে খাব বোলে বেলেগকে খাবয়ে তোমাৰ যি মুক্তি বেলেগকে নাকি কি কৰিব বেছি নকৰব এখন ঘৰত দুটা পাক মই হবা দিম এখন ঘৰত দুটা ভাগ নহয় দুটা তিৰিও হ'ব পাৰে অলপমান ভালকে ৰাখা নহ'লে কোনোবা এটা দাঙি আনিম মই বাটৰ পৰা আনিম মাৰিলে বেছি নকৰব আপনারা এই বয়সত পৰকতি লৰে পৰৰ গতি নহয় পৰগতি তো দেখোন এনে গোটেই ঘৰত জিংকে থাকা প্ৰফেচন নিয়ে বাই অলপমান ভাষা জ্ঞানটো ঠিক কৰবি নহ'লে কোনোবাই এনে জেইলত যাব লাগব আপুনি মোক ইমান জ্ঞান দিবা নালগে এখন ঘৰত তো মোৰ মতে এটা কথাও নহয় না চলি মোৰ কথা শুনে না বৰি শুনে না আপুনি শুনে মোৰ মতে চলি ঘৰখান কোনবাদি নাই ঠিক হলা কয় এই মনে মন থাকচোন তন্দৰ তাৰমানে বৈৰেৰ আৰু তোৰ এই কুকুৰ মেকুৰীৰ কাজিয়া দেখি দেখি মোৰ মাথাটো নষ্ট হৈ গৈছে আজি বাবাৰ লগত কথা পাতিব কিবা নহয় কিবা এটা কৰিম এৰ পৰাই মুঠি এৰ পৰাই যদি উঠে এই মোবাইল মাৰি তোৰ কোন ভাঙি পেলাম যাক যাক পুতে বৈৰেৰ হৈয়ে কওক কায়ো কাৰো কথাটো নামনে মোৰ মতে যদি আজি ঘৰখান চলা হয় চব বৰিও লাইনত পৰিলা হয় পুতুও লাইনত পৰিলা হয় কায়ো কাৰো কথা নামনে চব তাৰমানে মোকে দোষ দে চালা মনচনে ভাল লাগি নাখা হৈছে হয় ফাদাৰদালৰ হৈছে বেমাৰ আৰু মায়ে আৰু এইটো আছেয়ে এন্দক আৰু কথাটো ক'বাও নৰা কলি আৰু হাহাকাৰ লাগব বেমাৰৰ বুলি কি আখৰা আপুনি কি মুৰগুৰি আছে ফাদাৰ নাই ৰে মানে মাইৰে আৰু বৰিৰ আজি আৰু কি কাজিয়া ৰাখছে কি কবি আৰু ফাদাৰ এন্দৰ সদায় সেয়ে দে কাজিয়াই লাগি মৰে এন্দৰ কাজিয়া শুনি শুনি মোৰ মাথাটো কুকি যাবা ধৰছি কি কৰবি এন্দক ঠিক কৰি আনবা নোৱাৰিলো আজি যি ভাল কালি আৰু কাল এটা কাম কৰবি তোক যি মই কেইটামান ইচ্ছা দেখা বুলি কৈছিলো তাৰ কাৰণে অলপমান পইচাৰ প্ৰয়োজন হ'ব এবাৰ পইচা কিনি মাথা পাৰচোন পইচা মানে কিমান পইচা লাগব ফাদাৰ পইচা মানে অলপমান পইচা লাগব তই ক'বা চুতে চুতে হ'লে মাথা মাৰ আৰু পইচাটো টেনশ্যন ল'ব নালাগে মই আগতে সখীৰ লগত অলপমান মাটি কিনি ধৰিছিলো মোৰ ভাগৰকে মাটিখিনি বেছি কিনে সেই পইচাখিনি ধাৰবাই দিম যা আৰু যেখিনি পইচা ৰ'ব তই তাৰে কিবা এটা বিজনেছ আৰম্ভ কৰিবি যিহেতু মোৰ হাততো সময় বেছি নাই অলপমান তাড়াতাড়ি কামটো কৰ দে হ'ব দে ফাদাৰ মই পইচা অলপ মাথা মাৰিম দে ক'ৰবাত চালা মেডিকেলৰ পৰা বাহিৰে বাহিৰে গুচি আহিলোঁ বিয়ে বা ভাল পালাক না বনাই একবাৰ মইনাৰ পৰা যায় খবৰটো লৈ আহিব দে বিয়েনি ৰ'দ পৰি আছে আমি ৰ'দ পৰি আছো ৰ'ব পৰা আল্লাহ আপুনি আৰু ক'ৰ পৰা আহি অল্লাক মানে ঘৰৰ পৰা আহিলোঁ ৰ'ব কালিওতো মই মেডিকেলৰ পৰা বাহিৰে বাহিৰে গুচি গ'লোঁ সেইকাৰণে মনটো কিবা ভাল নালাগিল মই বোলো বিয়ে বা ভাল পাইছি নে বনাই তাকে এটা খবৰ লৈ যাওঁ বুলি আহিলোঁ দিয়ক আমাৰ ঘৰখনতো শনি লাগছি ৰ'ব শনি লগা মানুহগেলা আহি থাকে না ঘৰখনত বৰ শনি লগা আছিল আপুনিও আহি থাক সেইখিনি বস্তুত আহক আছে ধৰক বিয়েৰে ঘৰৰ ভিতৰতে আছে আহক মানে শনি লগা মানুহবিলাক আহিবা দিবা নালাগে আপোনালোকে আহিবা দিবা নালাগে মানে হাক দিলেও বুজলিও নুবুজে নেখেলা মানুহে তথাপিতো আহেয়ে উপায় নাই আৰু ডাইৰেক্ট হাকো দিবা নোৱাৰি আজিকালি মানুহগেলা কথাত
কথাই কম বুজি নাপলি আর নিজে বুঝবা লাগে তথাপিতো আর কি করব আর উপায় নাই আপনি আইছি যেতে আহক 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 আপনিও আছে আহক বিয়ের কাৰণে কেইটামান ফল আনিছিলো মই এটা কাম কৰক মই এতিয়া থৈছো দিয়ক আপুনি এটা লৈ যাব মই যাওঁ দিয়ক নালগে আহক চাহ কাপ খাই যাব না কিবা কথাত বেয়া পালাকে মোক আহক আহক নহয় মই বেয়া পাম বেয়া পালাই মোৰ তাৰমানে ইমাৰ্জেঞ্চি কাম এটা আছিল হঠাৎ মনত পৰি গ'ল মোৰ গতিকে দেৰি নকৰোঁ দিয়ক মই যাওঁ দিয়ক বাপ্পা কি বিয়েনি পালো এইটো মই কোনটো ক্ষণত বা জন্ম পাইছিলে এই বিয়েনি চালা এই জন্মৰ টাইমত শিয়াল চিয়ালে হোৱা দিছিল এই বিহু যি কি চাই বিয়া পাতিছি কিনকে বা থাকে বিয়ে এই লগত ক'বা নোৱাৰো দে আৰু উপায় নাই আৰু এই ঠাণ্ডার দিনতো রোদটো পোৱালি কথা উঠাৰে ইচ্ছা নাযায় দাদা তই যি মোক এই পইচাৰ কথা কৈছিলি পইচা মই নাপালোৱে ক'তো কিন্তু এটা মানুহ আছে তই যি মাটিখিনি কিন থ বুলি কৈছিলি সেই মাটিখিনি যদি বেচা তেতিয়াহ'লে সি কিনিব মানুহটো আৰু সি মাটিখিনি কিনলি এডভান্স আনিব পাৰিম তাৰ পাই 5 লাখ মান টকা হাও তোক দুগুণে মাটিখিনি বেচিম বুলি কৈছোৱে সি যদি মাটিখিনি কিনে তেতিয়াহ'লে তই এটা কাম কৰ তই আজিয়ে যাই কিনে এডভান্সৰ পইচাখিনি লৈ আহ দে হ'ব দে মই যাওঁ দে তাৰ পৰা এডভান্সৰ পইচাখিনি লৈ আহিম আৰু এটা কাম কৰবি তই পইচাখিনি পালি মোৰ একাউণ্টত মাৰি দিবি হ'ব দে যা দেৰি কৰবা নালাগে যা বাবা কক যা আহৰ মোৰ কাম এটা আছে করবি দে কামাকে বসম কাকত কি আহে কথা আছে দে দে কো ঘরখানত যে ইমান অশান্তি হৈ থাকে তই কি ভাবি আছা কি করবি ঘৰখনত অশান্তি হৈ থাকে মানে তোৰ কাৰণে অশান্তি হৈ ঘৰত মোর কারণে অশান্তি হয় তিরির বুসুম আর মুখে ডগদা তই তিরি কিমান মুখে মুখে উত্তর দে দেখা নাপা হ'ব দে তোৰ যদি ইমান অশান্তি হৈছে আমি বেলাগে হম দে ও তাই রুমটোর ভিতরে তো কালাই ফুসফুসে থাকে আমি কত হাউল লগত জ্বালা খাই খাই চলিলো হাউল নিয়ম মানি মানি কত যৌথ পৰিয়ালক ভাত ৰান্ধি ৰান্ধি খুৱালো তাই সেৱা কৰোঁ ভাত ৰান্ধি খুৱাতে হাৰা ভাঙে বাপ্পা ঐ তোৰ হাতত ঠাণ্ডা বুজা আছে মায়েৰে বাপেৰে খুৱাব লাগিব বুলি এতিয়া বেলা গ মোক বাহানা কৰছা আকৌ বাহানা বনোৱা নাই মাই তোকো দেউতাই বিয়া কৰোঁতে আইতাৰ কথা শুনা নাছিল তোৰ কথাই শুনছিল এতিয়া মোৰ তিৰি তোৰ কথাটো শুনবাই লাগিব তই অলপ বোকাটো কমাবিচোন বোকাটো কমালে ঘৰখন নিজে নিজে ঠিক হ'ব আৰু তই বেলেগৰ কথা শুনি পেলাই ঘৰখন ধ্বংস কৰি পেললি হা মই ঘৰখন ধ্বংস কৰি ফেললো তিৰিক দোষ নেদবি তই ৰুমৰ ভিতৰত তিৰিটোৰ লগত ভুৰ 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 কৰি থকা মই নাজনো ৰাতি ভাত চাত খাই একদম ৰুমটোৰ ভিতৰত ভুৰ ভুৰ কৰি থকা দেখোন আৰু এতিয়া মোক ডাঙৰ ডাইলগ দিবা আইছা তোৰ কথা দেউতাই চব শুনছিল যে আইতা থাকাতে দেখিছিলো নহয় আৰু তই নিজে ঠিক হ তেতিয়া ঘৰখন ঠিক হ'ব নিজে নিজে হৈছি যা হৈছি বেটা ডাঙৰ হলি না এতিয়া মায়েৰে ক'ত চিনি পাবি এতিয়া তিৰিৰ কথা শুনা হৈছা বাপ্পা ঐ দেখিম যা তিৰি কেইদিন তোৰ লগত থাকে ইনকে মায়েৰেকে চিনি নাপা এই ঘটনাটো শুনি ৰাখলি মাথাটো বেয়া নষ্ট ক'বাৰ কিবা কথা টেনশ্যন নাখাই মাথাটোত পৰে যি আছে আছে যেকেইদিন বাচি থাকিম ভাল কৰি ফূৰ্তিত বাচি থাকিম যি হয় হ'ব বাবাই কিজানি পইচাটো পালা একাউণ্টত মাতি দিলে একদম কি কৈছ কি কৰি মাৰ ঘৰখনৰ কথাই চিন্তা কৰি আছো তুমি এইগিলা বকবা নালাগে এ বাবা ক'ত আছে মাতাচোন আপনিও মাতক আপোনাৰো মুখ আছে মাতাচোন কিবা এটা কৰিব দিছো নকৰো কিয়া বাবা বাবায়ে বাবায়ে ইফালে আসুন মাইবে আৰু কিয় মাতিলা আৰু কিবা জোতে লাগে নেকি আহাচোন যাওঁ আহা কি মাই কিয় মাতছা ইতে বিছনাখনত পচিলো মাত্ৰ এই মাইৰে মাতা নাছিল ৰ ময়ে মাতবা দিছিলো এইফালে আছো এতো নাক লাগি এখনি কাপোৰ আনছো চচোন ভাল লাগছে না বাৰটা অপৰটা কাপোৰ আনিছিল কোনে এ আকলাগি যে কাপোৰ কানি আনিছি মোক লাগি ক'ত তোমাৰো তাৰমানে স্বভাৱটো সলনি নহ'ল ন ইমান হিংসা কি হৰা অলপমান ধৈৰ্য ধৰা মই হেন্দক লাগি বস্তু আনি কিনে তোমাক লাগি নানিম নেকি হলিও আপনি নককা নিমলাকা যে কাপোৰ কানি আনিছি কি কাৰণে অবত্ৰত এ ৰবা তোমাৰ হেগলা বস্তুৰ উত্তৰ মই পিছত দি আছো তুমি অকল খুজি আছিলা নহয় এইবিলাক ভাল লাগছে না চচোন বাপ্পা ঐ যিটো মানুহে এটা ব্লাউজ আনি দি নাপয় সেইটো মানুহে আজি মোৰ কাৰণে সোণা লৈছি ও মা চাও চাও কি হনা আনছি ৰবা হা মোক চাবা দাকে তোমাৰো নধৰ লাগছি ইমান দিনৰ মূৰত মোৰ আশাটো পূৰণ কৰি দিছি তোমাৰ তাতে হিংসাই লাগছি না কি লাগছে ক'বা পাৰা নাই যি আনি দিছি তাকে পিন্ধি কিনে চগে আইনা
মোৰ বস্তু মই পিছত দেখাই আছো যা। দেউতাই তাৰমানে এইকাৰণে পইচা খুজিছিল। হে প্ৰভু, কি যি বেমাৰ দিলা দেউতাক এগলা। দেউতা থাকাতে এন্দৰটো অলপ মিলা প্ৰীতিকে আহিছিলে, এতিয়াতো শেষনিও নহ'ব। এই হ'ব দে হা, হল বুলি আৰু কিমান কাজিয়া কৰ। বঢ়িয়া আচলতে কি হল? কিয় বহি ললা আৰু দুখে? বাবা তোমাৰ কথা পেক পেকে বহি থাকা। বাবা কালি আমি গোটেইকেইটাই এই আখৰাত যাম যে নিবেদিছে অলপমান ফুৰি আহিম। মায়েৰেও ভাল পাব, বঢ়িও ভাল পাব। মই নৰো একলাৰ লগত যাবা, গেলি মই আকলাই যাম। তে দেউতা মই নাযাওঁৱে নেকি, আপোনালোকে যাব। তুমি আৰু কিয় নাযাবা? আমি গোটেইকেইটাই যাম। হল বুলি ভাবা আৰে কিমান কাজিয়া কৰ। আজি মই আছো কাৰণে জোনাক বুজে কৰি ৰাখি আছো। কালিক লাগি যেতিয়া মই নোহোৱা হৈ যাম, জোনাক কোনে এনেকে বুজে কৰি ৰাখব আৰু তোমাক পিছত কোনে চাব? বাবা আৰু বঢ়িয়ে চাব লাগিব। সেইকাৰণে অলপমান মিলা প্ৰীতি হওক। আপুনি আৰু মৰা চৰাৰ কথা কিয় কলে? খানাখান মুখত আনবা নাপে। আপুনি থকাৰ কাৰণেতো মই বাচি থাকিব পাৰিছো, নহ'লে এখন ঘৰত ময়ো কৰিব লাগিলে কি নহয়। সেইকাৰণেতো তোমাক কৈ থাকো থাকা কেইদিন ভালকে থাকা বুলি, কিন্তু তুমি মোৰ কথা গেলা বুজিয়ে নাপাৰো শুনা। আপোনাৰ মাথাটোহে বেয়া লাগছিল, কিবা বিজুতিত মাথাটো বেয়া লাগিল দিয়ক। তাতে আৰু আপুনি মৰা চৰাৰ কথা কিয় কওকচোন? খেলা কথা কবা নাপে। দিয়ক দেউতা, আপুনি কিয় মৰা কথা কয়ে? সেইকাৰণেতো মই তোমাক কৈছো আজি তুমি ভাইৰেক ফোন মাৰিবা, কালি আমি গোটেইকেইটাই ফুৰবা যাম। কি জানিবা পিছত আৰু এনেকে ফুৰবা যাবা হয় না নাপাওঁ। তই আমাৰ ঘৰৰ গোটেইকেইটাকে কাপোৰ চাপোৰ আনি দিলি ৰ, কিন্তু তই যি কৈছিলি তোৰ কিবা শেষ ইচ্ছা থকা বুলি, কি ইচ্ছানো? সেই ইচ্ছা মানে মোৰ কেইটামান সেই ইচ্ছা আছে, আৰু তই সেই ইচ্ছাকেইটা মই মৰাৰ আগতে পূৰণ কৰি দিব লাগিব। আৰু তাৰে প্ৰথম ইচ্ছাটো হ'ল তো নমস্কাৰ, আজি আপোনালোকৰ মাজত এটা বিশেষ কাৰণত আমি এনেকৈ আহিব লগা হৈছে। তো একটো আপোনালোকে চবে চিনিয়ে পাইছে ৰঞ্জন ব্লেক এণ্ড হোৱাইট চেনেলটোত অভিনয় কৰি আপোনালোকক আগৰ পৰাই হাহুৱাই আছে, কিন্তু ই আজি এটা দুৰাৰোগ্য বেমাৰত আক্ৰান্ত হৈ আছে আৰু বেমাৰটো হ'ল লিভাৰ চিৰচিছ। আৰু এই বেমাৰটোৰ একমাত্ৰ উপায় হ'ল লিভাৰ ট্ৰেন্সপ্লেণ্ট কৰিব লাগিব। আৰু লিভাৰ ট্ৰেন্সপ্লেণ্ট কৰিব লাগিলে আপোনালোকেতো জানেই কিমান পইচাৰ প্ৰয়োজন, প্ৰায় 30-40 লাখ টকাৰ প্ৰয়োজন। আৰু আপোনালোকেতো জানে ৰাইজে নখ জোকাৰিলে নৈ বয়, আপোনালোকে যিমান পাৰে সিমান সহায় কৰি দিব। আৰু তো ডিছপ্লেত আমি বেংক ডিটেইলছসমূহ দি দিছোঁ, আপোনালোকে যোনে যি পাৰে নিজৰ সামৰ্থ্য অনুযায়ী ইয়াক সহায় কৰক, যাতে ই আগৰ দৰে সুস্থ হৈ আপোনালোকক মনোৰঞ্জন দিব পাৰে।